Hello everyone, welcome back my class. So আজি আমি ক্লাস 10 or 8 number chapter or একৰ পৰা 5 নম্বৰ অংকলৈ হৈছিল আজি আমি 6 ৰ পৰা স্টাৰ্ট কৰিম। So 6 নম্বৰ আছে 6 নম্বৰটো আছে যদি a আৰু b সূক্ষ্মকোণ হয় যাতে cos a equal to cos b তেন্তে দেখুৱা যে angle a equal to angle b। तो 6 नंबर अच्छा एक्सरसाइज 8.1 6 नंबर ইয়াত কি দিয়া আছে एंगल a আৰু एंगल b সূক্ষ্মকোণ মানে হল 90 ডিগ্ৰীতকৈ সৰু যিবোৰ কোণ থাকে সেইবোৰক আমি সূক্ষ্মকোণ বুলি কম আৰু cos a equal to cos b বুলি দিয়া আছে তেন্তে দেখুৱাব লাগে angle a equal to angle b এইটো আমাক দেখুৱাব লাগে সো ইয়াৰ বাবে তো তোমালোকে বুক উলিয়াই চাই লোৱা কোশ্চেনখন চাই লোৱা আচ্ছা ইয়াতে আগতে এটা আমি কি কৰি লও ত্ৰিভুজ আঁকি লও সো ত্ৰিভুজটো হল ab সূক্ষ্মকোণ এটো 90 ডিগ্ৰী আছে c কোণটো 90 ডিগ্ৰী আছে আৰু ইয়াক দিয়া আছে কি সূক্ষ্মকোণ বুলি দিয়া আছে আচ্ছা সূক্ষ্মকোণ বুলি দিয়া আছে তেনে হলে c কোণ 90 ডিগ্ৰী সলিউশনত লিখিবা let angle c equal to 90 angle c equal to 90 degree तो given cos a equal to cos b বুলি দিয়া আছে আমি ইয়াৰ পৰাই প্ৰুফটো কৰি দিম দিয়া আছে এখন ত্ৰিভুজৰ পৰা আমি cos a মানে কি পাও লক ভক ভূমি বাই কৰ্ণ ভূমি বাই কৰ্ণ a কোণ সাপেক্ষে ভূমি হল ac কৰ্ণ হল ab চাবা ac হল ভূমি আৰু ab হল কৰ্ণ cos b b কোণ সাপেক্ষে ভূমি হল bc আৰু ab হল কৰ্ণ bc ভূমি আৰু ac ab কৰ্ণ ইয়াৰ পৰা ab কৰ্ণ ইয়াৰ পৰা আমি লিখিব পাৰো তলৰ দুটা সেম আছে ডিভাইডেড কৰি দিলো ইয়াৰ পৰা আমি ac equal to bc পালো এতিয়া সোয়া এই ত্রিভুজটো ab ac equal to bc পাই গলো ac equal to bc পাই গলো তেনে হলে এই ত্রিভুজটোক আমি কি ত্রিভুজ বুলি কম সমদ্বিবাহু ত্রিভুজ a b c তো এটা সমদ্বিবাহু ত্রিভুজ সমদ্বিবাহু ত্রিভুজ ইয়াৰ পৰা এতিয়া সোয়া ক্লাস 9ত আছিল যে সমান সমান বাহুৰ বিপৰীত কোণবোৰ সমান এইটো বাহু আৰু এইটো বাহু সমান এইটো বাহুৰ বিপৰীত কোণ এইটো বাহুৰ বিপৰীত কোণ এইটো সমান ইয়াৰ পৰা লিখিব পাৰো angle a equal to angle b সাইডত লিখি দিবা
সমান সমান বাহুৰ কোণ সমান বিপৰীত কোণ সমান ৰিফ্লেক্ট হৈ আছে না ইয়াত লিখিব নোৱাৰি লাইটিঙৰ অলপ চলপ প্ৰব্লেম হৈয়ে থাকে এফালে আৰু কাৰেণ্ট আহিলেতো ভিডিঅ' বনাওঁতে অসম্ভৱ হৈ যায় নেক্সট আমি আৰম্ভ কৰিম 7 নম্বৰ সো এইটো এইখিনি লিখিলে হৈ যাব ইমান ডাঙৰকৈ লিখাৰ দৰকাৰ নাই সাত নম্বৰটো বুকৰ পৰা চাই লবা কুৱেশ্যনটো যদি cot theta equal to 7/8 হয় তেন্তে তলত দিয়া মানবোৰ উলিওৱা 7 নম্বৰটো আমাক কি দি আছে given solution লিখি দিলো given cot theta equal to 7/8 হলে এক নম্বৰটো কি দিয়া আছে 1 plus sin theta 1 minus sin theta এইটো হৈ গল তলত আছে 1 plus cos theta cos theta ইফালে আছে 1 minus cos theta তো ইয়াতে এটা ফৰ্মুলা এপ্লাই কৰিব পাৰো হেইটো হল এটুক যদি তুমি a ধৰা এটুক যদি b ধৰা তেনলে a plus b whole into a minus b তেনলে কি পাম আমি a square minus b square মানে sin square theta ইয়াতে যেনেকুৱা হৈ যাব 1 square minus cos square theta পাই যাম এতিয়া চোৱা এটা ফৰ্মুলা আছে sin square theta plus cos square theta equal to 1 তো চোৱা ইয়াৰ পৰা যদি এই sin টো হিফালে লৈ যাও sin square theta টো হিফালে গলে কি হ'ব minus sin square theta হৈ যাব sin square theta হৈ যাব তেনলে cos square theta is equal to 1 minus sin square theta ইয়াতে কি আহিব cos square theta আকৌ চাবা এফালে কি আছিল sin square theta plus এতিয়া যদি আমি a টো হিফালে লৈ যাও কি আহিব 1 minus cos square theta is equal to কি sin square theta তলত আহিব sin square theta ইয়াৰ পৰা আমি যদি cos theta divided by sin theta বুলি লিখি হোল স্কয়ার দিও একো প্রবলেম নাই হ্যাঁ হোল স্কয়ার আমি দিব পারি sin by cos by sin equal to cot এটা আমি cot theta হোল স্কয়ার লিখিব পারি সো cot theta মানে কি 7/8 হোল স্কয়ার এটা আমি ইয়ার স্কয়ার করে দিম 49 আৰু 64 এয়া হল আমাৰ आंसर তুমি যদি কোৱা মান উলিয়াই কেনে কৰি দিম অলপ টান হ'ব মান কেটা উলিয়াওতে আৰু এনেকুৱা কৰিলে অলপ শর্ট হৈ গল সো যিকোনো বস্তু শর্টকাটতে শিকা ভাল সো নেক্সট আমি
কি আছে 2 নম্বৰটো আছে cot স্কয়াৰ থিটা চাবা ইয়াতে cot স্কয়াৰ দুটাই হৈ যাব হা তো ইয়াতে কি আছে 2 নম্বৰটো cot স্কয়াৰ থিটা কটৰ মানখিনি বহাই দিয়া তুমি হোল স্কয়াৰ দিয়া এইখিনিৰ आंसर এইখিনি আহিব মানে দুটা ইনক্লুডেড হৈ গ'ল সো হেটো আৰু নবুজাও তুমি 1 নম্বৰটো এনেকৈ লিখি হেখল পিছত 2 নম্বৰ দি কেনে এইখিনি তুমি লিখি দিবা হৈ যাব এইখিনি লিখি দিলে হৈ যাব আচ্ছা নেক্সট আমি এটা 8 নম্বৰ কৰো 8 নম্বৰটো8 নম্বৰ সলিউশনটো হল 3 cot a equal to 4 বুলি দিয়া আছে তেন্তে দেখুৱাব লাগে show that তেন্তে দেখুৱাব লাগে 1 minus 10 square a 1 plus 10 square a equal to cos square a minus sin square a এটো শুদ্ধ হয় না নহয় পরীক্ষা করি চাব দিছে তো আগতে ইয়ার পৰা অলপ কৰি লও সো এইখিনি বস্তু আমাৰ গিভেন আছিল গিভেন বুলি দিব পাৰা তো ইয়াৰ পৰা cot cot a equal to 4/3 এটো ইফালে ইনটু হৈ আছে ইফালে গলে কি হ'ব হৰণ হৈ যাব সো ইয়াতে যদি আমি এটা ট্রায়াঙ্গেল মানে ত্রিভুজ কনসিডার কৰো a b c বুলি তেতিয়া হলে cot মানে কি আহিব ইয়াৰ পৰা cot আহিব ভূমি ab by bc ab by bc আহিব তেতিয়া ইয়াৰ পৰা 4 3 পাই যাম এতিয়া সোয়া ab equal to 3 আহি 4 আহি গল bc equal to 3 আহিল 3 আহিছে তো সোয়া ab এর মান পালু 4 bc এর মান পালু 3 ac এর মানটো লাগে ac এর মানটো লাগে ac equal to what এরপর আমি ac equal to root over 4 square plus 3 square করে দিন আহি যাব 25 এক ভাঙিলে পাম 5 এটো 5 আহিল সো ইয়াৰ পৰা আমি কি কৰিম প্রুফ কৰিম লেফট হ্যান্ড সাইড লৈ কেনে আৰু রাইট হ্যান্ড সাইড লৈ কেনে প্রুফ কৰিম এটো শুদ্ধ হয় নে নহয় সো abc মান কেটা পালো এতিয়া আমি প্রুফটো লৈ আগবাঢ়িম কোন প্রথমে আমি কি করি রাইট হ্যান্ড সাইড লও ইংটো অলপ ভৰাই লও না নাকি ইংটো অলপ ভৰাই লও
তো রাইট হ্যান্ড সাইডে আমি লও cos a cos square a equal to minus sin square a minus sin square a তো ইফালে আছিল এটা ত্রিভুজ a b c এবির মাইনাস 4 3 আৰু 5 পাই গলো সো ইয়াৰ পৰা আমি কি পালো এবিৰ মান 5 পালো তো ইয়াৰ পৰা আমি ক্যালকুলেট খিনি কৰো cos মানে কি আছিল cos a ভূমি বাই কর্ণ ভূমি হল ab বাই ac ab বাই ac হোল স্কয়ার মাইনাস sin a লম্ব বাই কর্ণ bc বাই ac হোল স্কয়ার এতিয়া চাবা এবির মান কিমান আছে এবির মান আছে 4 5 হোল স্কয়ার মাইনাস 3 5 হোল স্কয়ার এতিয়া চাবা 16 25 মাইনাস 9 25 এরপর আমি কি লিখিব পাৰো 25 16 মাইনাস 9 ইকুয়াল টু 7 বাই 25 7 by 25 আহিল right hand side so এতিয়া আমি কি left hand side কৰিম left hand side to হ'ব left hand side 1 minus tan square a divided by 1 plus tan square a so 1 minus tan কি পাম tan a লম্ব বাই ভূমি bc বাই ab 1 minus bc বাই ab whole square 1 plus bc by ab whole square so এইখিনি কৰি লও 1 minus 3 by 4 whole square 1 plus 3 by 4 whole square ইয়াৰ পৰা আমি 1 minus 9 by 16 1 plus 9 by 16 so অলপ short হল আচ্ছা ইফালে চাবা হা ইফালে চাগে লিখিব পাৰিম 16 আহিল লহাগু 16 minus 9 16 আহিল লহাগু ইফালে 16 plus 9 so ইয়াৰ পৰা আমি লিখিব পাৰো 7 by 7 by আচ্ছা 16 cancel 7 by 25 so left hand side equal to right hand side left hand side equal to right hand side so here for আমি কব পাৰো left hand side equal to right hand side
সো নেক্সট আমি 9 নাম্বাৰটো কৰিম, চাই ল'বা। নাইন নাম্বাৰটো